বহু জল্পনা কল্পনাৰ পিছত গাগলমাৰী গাঁও পঞ্চায়তৰ সাবিনা খাতুন সভানেত্ৰী হয় আৰু আজি বিশাল ৰেলী। গাগলমাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰীক উষ্ম আদৰণি ৰাইজৰ। ৩২ নং গাগলমাৰী গাঁও পঞ্চায়তৰ নতুনকৈ সভানেত্ৰী হিচাপে সাবিনা খাতুন নিৰ্বাচিত হয়। ৰাইজৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। আজি সভানেত্ৰীয়ে ৰাইজক লৈ এক বিশাল ৰেলীৰ আয়োজন কৰে। পঞ্চায়তখনৰ প্ৰতিখন গাঁৱত ভোটাৰসকলক সাক্ষাৎ কৰাৰ লগতে ৰাইজেও গামোচাৰে সম্বৰ্ধনা জনাই নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকলক। পঞ্চায়তখন গঠন সুচাৰুৰূপে কৰাক লৈ স্থানীয় ৰাইজেও সন্তুষ্টি প্ৰকাশ কৰে। সভানেত্ৰীগৰাকীয়ে পঞ্চায়তখনত থকা সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে। মায়ঙৰ পৰা মুছিকুট জামানৰ প্ৰতিবেদন আৰু 24 লাইভ। আসসালামু আলাইকুম, নমস্কাৰ। মই গাগলমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী সাবিনা খাতুন। মই ৰাইজৰ কাৰণে যিমান পাৰোঁ আৰু ৰাইজৰ সহায় সহযোগিতা আগবঢ়াম আৰু আগন্তুক চেষ্টা কৰি যাম, ৰাইজৰ সেৱা কৰি যাম। হয়, আপোনালোকে আজি অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। R24 লাইভক যে আমাৰ নিচিনা মানুহৰ ওচৰত আহি এই ইমান পিছপৰা জেগাত আহি আমাৰ ৰাইজৰ প্ৰতিনিধি এজন হৈছে প্ৰেচিডেণ্ট সভানেত্ৰী হিচাপে, তেখেতক যে আজি খবৰ ল'ব আহিছে বা ৰাইজৰ কি দুৰ্দশা ইয়াত আছে তাৰে যে খবৰ ল'ব আহিছে, তাৰ কাৰণে পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাৰ গাঁও পঞ্চায়তত বহুত পিছপৰা এলেকা, এই এলেকাখন গঢ়ি উঠিবৰ কাৰণে হ'লে বহুত প্ৰয়োজনীয়, বহুত সাহসীয়া ধনৰ দৰকাৰ আছে। যিহেতু আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন মানুহ আৰু সেই হিচাপে যিহেতু আমাৰ চৰকাৰ আছে, আমাৰ সভানেত্ৰী মহোদয়ক লৈ চৰকাৰৰ পৰা যিমান পাৰোঁ আমি সহায় সহযোগ লৈ আমি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিম বুলি আশা কৰোঁ। হয়, নৱনিযুক্ত গাগলমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী কি আশা কৰে আপোনালোকে? আমি ৰাইজৰ গাঁৱৰ উন্নতিৰ কাৰণে আশা কৰোঁ। কিছুমান ৰাইজে আমাক ভোট দিছে, যিহেতু কৈছে যে আমি ৰাইজৰ উন্নতি কৰিম আৰু সিহঁতৰ যিকোনো বেনিফিচিয়াৰী হওক, কিবা কাম হওক, গাঁৱৰ উন্নয়নমূলক যিকোনো কাম আমি কৰিবলৈ প্ৰেচিডেণ্টক অনুৰোধ কৰিম। নৱনিযুক্ত সভানেত্ৰী হিচাপে কি আশা কৰে আপোনালোকে? আমি পোনপ্ৰথমে আজি গাগলমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীক আমাৰ দলীয় তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমি তেওঁৰ পৰা আশা কৰোঁ যে আগন্তুক 5টা বছৰ যাতে গাগলমাৰী পঞ্চায়তক সুকলমে তেওঁ পৰিচালনা কৰিব পাৰে, তাৰে আশা কৰিছোঁ।